পৰম্পৰাগতভাৱে এই 10 মাইলত হস্তিনাপুৰ আদৰ্শনগৰ 10 মাইল মিলি আমি এভাগ ভাওনা পাতি আহিছিলোঁ। এই 10 মাইলতো আমি বহুতবাৰ ভাওনা পাতিছোঁ। এইবাৰো আমি আগন্তুক বাৰ্ষিক সভা উপলক্ষে আমি তিনিওখন গাঁও একত্ৰিত হৈ 10 মাইলতে আমি এভাগ ভাওনা আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। এই মানসেৰে আজি আমাক গুৰু হিচাপে আমি দূৰ গুৱাহাটীৰ পৰা দুজনকৈ বাপ আহিছে আজি আমাক শিক্ষাই দীক্ষাই আগবঢ়াই নিবৰ কাৰণে বা শিকাবৰ কাৰণে। লগতে আমি সমূহ ভক্তগণ বাপ বৈষ্ণৱ একত্ৰিত হৈ তেৰা শ্ৰী চৰণত এভাগী দ্বিতীয় বৈকুণ্ঠ ধাম ধূপ দ্বীপ নৈবেদ্য দণ্ডপ্ৰসাদ গুৱাপান লগতে যিভাগী ভগৱন্তৰ লীলামালা প্ৰমাদৰ কৃষ্ণ দৰ্শন নাটক ভাগী তাতে উৎসৰ্গিত কৰি আমি সকলো ভক্তগণ বাপ বৈষ্ণৱ তথাপি গুৰুজীজনকে প্ৰণিত কৰি সকলোৱে সেৱা কৰিছোঁ। ইয়াতে যদি কায়মনো বাক্য অজানিতে কোনোবাখিনিৰ অপৰাধ হয় সৰ্ব অপৰাধ মাৰ্জনা কৰি যিসকল শিল্পী অভিনেতাক আজি আমি ইয়াতে নিমন্ত্ৰণ কৰি আনি সেৱা ধৰাইছোঁ সেই সকলোকো যাতে এই ভগৱন্তৰ লীলামালা ভাগি সম্পূৰ্ণ ভগৱন্তৰ লীলামালা প্ৰচাৰ কৰিবলৈ শক্তি দি ভক্তিপাত্ৰ কৰি তেৰাসৱৰ সুদৃষ্টি ভক্তিপাত্ৰ কৰি সবাকোকে কুশলে ৰক্ষা কৰিব লাগে প্ৰাৰ্থনা तुहारी स्वर्ण रेणुघट कोटि बारे कल्पना कृष्ण कृष्ण शंकर गुरु हरि राम 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 एरा
नमस्कृतं नरं देवी सरस्वती व्याघ्रं ततो जयमुदीरये प्रभात सिंह कृष्ण दर्शन अजित सिंह प्रतीक्षा पूरण उदय सिंह पदव सदावनाथ श्रवणे भक्ति स्वाधक आशे सभाखर लोक আজি এই হৰি মন্দিৰত প্ৰমাণ কৃষ্ণ দৰ্শনত অজিত প্ৰতীক্ষা পূৰণ উদয় সিংহ পদৱ সদাৱনাথ নাটকৰ অভিনয় কৰা হ'ব। ইয়াক সকলে একান্ত মনে দেহসহ পুনঃ নিৰন্তৰে কৰিব হৰিশুদ্ধ প্ৰভাত মনোভাৱ ভঙাৰ যিটো প্ৰয়াস যাতে মনত ল'ব নালাগে আৰু কোনোবা ব্যক্তিয়ে যদি আমাৰ জ্যেষ্ঠজনে মই এটা কথাই অনুৰোধ কৰিছোঁ যে আমি এই গুৰুজনাৰ কৃষ্টিটো ৰক্ষা কৰিবৰ কাৰণে আমি এই নতুন পাচিনাপুৰতে হওক 10 মাইলতে হওক আদৰ্শৰ লগতে হওক যে আমাৰ এই কৃষ্টিটো ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিছোঁ। গতিকে মই মোৰ জ্যেষ্ঠজনক অনুৰোধ কৰিছোঁ যাতে তেখেতলোকে এই ক্ষেত্ৰত মনটো আমাৰ যিসকল কনিষ্ঠ উঠি আহিছে তেখেতলোকক মনটো ভাঙি নিদি যাতে তেখেতলোকক যিটো আমাৰ দায়িত্ব প্ৰদান কৰা হৈছে বা যিটো ভাও আমি দিব বিচাৰিছোঁ বা আমি ত্যাগ কৰিছোঁ সকলোতে যাতে তেখেতলোকে সেই ভাওটো যাতে পৰিৱেশন কৰি আমাৰ উঠি অহা প্ৰজন্মক আমাৰ উঠি অহা যুৱক যুৱতীসকলক বিশেষকৈ
বৈষ্ণৱ সুধীবৃন্দ, প্ৰথমতে আন্তৰিক ধন্যবাদ জনাইছোঁ 10 মাইল নামঘৰটোৰ পৰা আপোনালোকে বহুমূলীয়া সময় খৰচ কৰি হ'লেও আহি আমাৰ এই মহান উদ্দেশ্যভাগী সফল কৰাত আপোনালোকে অৰিহণা জনাইছে। তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চৰণত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ পৰা ভাওনাভাগী হোৱালৈকে যাতে আপোনালোকৰ সহায় সহযোগিতা সকলো সময়তে উপস্থিত যাতে পাওঁ, তাৰ কাৰণে আমি কামনা কৰিছোঁ। লগতে আজি তেৰাৰ শ্ৰীচৰণত আমি ভাগী দ্বিতীয় বৈকুণ্ঠ ধাম স্থাপন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বিসৰ্জন দিবলৈ আগবাঢ়িছোঁ। অজানিতে যদি আমাৰ কোনোবাখিনি অপৰাধ হৈছেও সৰ্বপৰাধ মাৰ্জনা কৰি আমাৰ যদি দ্বিতীয় বৈকুণ্ঠ ধাম বিসৰ্জন দিবলৈ অনুমতি দিছিল। আপোনালোকে দেখিবলৈ পাইছে প্ৰমাদৰ কৃষ্ণ দৰ্শন নাট মুকলিৰ কিছু অংশ। গুৱাহাটীৰ 10 মাইল নামঘৰত হ'বলগীয়া যিখন ভাওনা, তাৰ আজিৰ দিনটো নাট খোলাৰ দিন। প্ৰথম যেতিয়া এখন নাটক চিলেকশ্যন কৰাৰ পিছত নাট খুলিবৰ কাৰণে আগবাঢ়ে, ধৰ্মীয় ৰীতি নীতি অনুসৰি শ্ৰীমন্ত শংকৰদেৱে যি পৰম্পৰা আমাক দি থৈ গ'ল, তাৰ আৰ্হিতে আজি আপোনালোকক কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নতুন প্ৰজন্মৰ কাৰণে এইটো এটা শিক্ষামূলক ভিডিঅ' হ'ব বুলি আশা কৰিছোঁ। এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কিবা মন্তব্য থাকিলে কমেণ্ট বক্সত দিব পাৰে। আৰু লগতে নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।